ঘৰৰ ভিতৰত এইটো বস্তু দেখিলেই গম পাব দেৱী লক্ষ্মী অসন্তুষ্ট হৈছে। এইকেইটা লক্ষণ দেখিলেই গম পাব লক্ষ্মী আইৰ ঠাইত দেৱী অলক্ষ্মীৰ আগমন হৈছে। দেৱী অলক্ষ্মীৰ ফলতে ঘৰ ৰোগ ব্যাধি আৰু দৰিদ্ৰতাই গ্ৰাস কৰে। দেৱী লক্ষ্মীৰ আশীষ পাবলৈ কি কৰিব লাগিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। সমুদ্ৰ মন্থনত দেৱী লক্ষ্মীৰ আগত দেৱী অলক্ষ্মীৰ জন্ম হৈছিল। অমৃতৰ আগত সাগৰৰ মন্থনৰ পৰা যেনেকৈ হলাহল নামৰ বিষ ওলাই আহিছিল, ঠিক তেনেদৰে মাতৃ অলক্ষ্মী লক্ষ্মীৰ আগত আৱিৰ্ভাৱ হৈছিল। ইয়াৰ দ্বাৰা মানুহৰ জীৱনৰ সত্যতাও বুজা যায় যে সুখৰ আগত দুখ আহে। আৰম্ভণিৰ দুখৰ সময়ত আপুনি কেনে আচৰণ কৰে তাক চাই আপোনাৰ সুখৰ আনুমানিক হিচাপ কৰে। কিন্তু কেতিয়াবা আপোনাৰ ঘৰত এনেকুৱা কিছুমান কথা ঘটে যাৰ বাবে আমি দেৱী লক্ষ্মীৰ সলনি মাতা অলক্ষ্মীক নিমন্ত্ৰণ কৰোঁ। তাৰ পিছত ঘৰত অসুস্থতা, দুখ আৰু দৰিদ্ৰতাই বাস কৰিবলৈ আৰম্ভ কৰে। আজি আমি আপোনালোকক এনে কিছুমান কথা ক'ম যাৰ পৰা বুজিব পাৰি যে আপোনাৰ ঘৰত দেৱী লক্ষ্মী নহয়, বৰঞ্চ তেওঁৰ জ্যেষ্ঠ ভগ্নী দেৱী অলক্ষ্মী বাস কৰে। কিন্তু তাৰ আগতে যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, যাতে আপুনি আৰু অধিক তথ্য সমৃদ্ধ ভিডিঅ' চাই থাকিব পাৰে। মকৰা জাল। যদি আপোনাৰ ঘৰত বাৰে বাৰে মকৰা জাল গঠন হয় বা ঘৰত প্ৰায়ে ডাঙৰ ডাঙৰ মকৰা দেখা যায় তেন্তে ইয়াক অতি অশুভ বুলি গণ্য কৰা হয়। মকৰা জাল থকা ঘৰবোৰত দেৱী লক্ষ্মী বাস নকৰে। এই মকৰা জালবোৰ পৰিষ্কাৰ নকৰি আওকাণ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে মাজে মাজে মকৰা জাল চাফা কৰাটো জৰুৰী। পৰিয়ালৰ সদস্যৰ খং। যদি পৰিয়ালৰ লোকে সৰু সৰু কথাত খং কৰে আৰু ঘৰত নিতৌ কিবা কাৰণত কাজিয়া হয় তেন্তে তাৰ লক্ষণ হ'ল যে আপোনাৰ ঘৰত দেৱী লক্ষ্মী নহয়, অলক্ষ্মীহে বাস কৰে। অলক্ষ্মীৰ উপস্থিতিৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত বিবাদ হয় আৰু তেওঁলোকে ইজনে সিজনক সন্মান নকৰে। ইয়াৰ পৰা হাত সাৰিবলৈ ঘৰত নিতৌ লক্ষ্মী দেৱীক পূজা কৰাটো প্ৰয়োজনীয়। অসুস্থতাৰ প্ৰাদুৰ্ভাৱ। যদি পৰিয়ালৰ লোক সঘনাই অসুস্থ হৈ পৰে তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ ঘৰত অলক্ষ্মী বাস কৰে। ভুলতে আপুনি দেৱী অলক্ষ্মীক নিমন্ত্ৰণ জনাইছে আৰু সেইবাবেই ঘৰৰ মানুহবোৰ বাৰে বাৰে বেমাৰত পৰি আছে। ইয়াৰ পৰা হাত সাৰিবলৈ ঘৰখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি ঘৰৰ পৰা জাবৰবোৰ বাহিৰলৈ পেলাই দিব লাগে। লগতে ঘৰৰ ভিতৰত ভঙা বস্তু নাৰাখিব। ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত আগ্ৰহী নহয়। ঘৰৰ ল'ৰা ছোৱালীয়ে যদি পঢ়া শুনা নকৰে, পঢ়া শুনাৰ প্ৰতি আগ্ৰহী নহয়, বেয়া অভ্যাসৰ বলি হয় বা পৰীক্ষাত ফেইল কৰে তেন্তে ঘৰত অলক্ষ্মীৰ আগমনৰ লক্ষণ হ'ব পাৰে। সেয়ে নিতৌ পঢ়া ঠাই পৰিষ্কাৰ কৰি সৰস্বতী আইৰ আৰাধনা কৰি পঢ়িব লাগে। বস্তু ভাঙি যোৱা বা হেৰুওৱা। ঘৰৰ ভিতৰত বাৰে বাৰে বস্তু ভাঙিলে বা বহুমূলীয়া বস্তু হেৰালে আপোনাৰ ঘৰত অলক্ষ্মীৰ বাসস্থানৰ ইংগিত পোৱা যায়। ইয়াৰ পৰা হাত সাৰিবলৈ দেৱী লক্ষ্মীক আমন্ত্ৰণ কৰি পূজা কৰক। খাদ্যৰ সোৱাদ নষ্ট হোৱা। যদি ৰন্ধাৰ সময়ত খাদ্যৰ সোৱাদ বহুবাৰ নষ্ট হয়, খাদ্য জ্বলি যায় বা পৰিয়ালৰ লোকে খাদ্যৰ সোৱাদ ভাল নাপায় তেন্তে ই আপোনাৰ ঘৰত অলক্ষ্মী বাস কৰাৰ লক্ষণ। অলক্ষ্মীৰ সম্পৰ্ক তিতা বস্তুৰ লগত। ইয়াৰ পৰা হাত সাৰিবলৈ ঘৰৰ বাহিৰত নিম আৰু মৰিচা ওলোমাই দিব, যাতে অলক্ষ্মী ঘৰত বাহিৰত থাকে। লগতে ঘৰত লক্ষ্মী দেৱীক পূজা কৰি প্ৰসাদ হিচাপে মিঠাই আগবঢ়াওক। এইবোৰে আছিল কাৰণ যাৰ বাবে দেৱী লক্ষ্মীৰ সলনি দেৱী অলক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব পাৰে। এই চিনবোৰ বুজি লওক আৰু উপযুক্ত ব্যৱস্থা লওক যাতে দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জয় মা লক্ষ্মী লিখক। আপুনি এটি আধুনিক মজবুত আৰু সুন্দৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি? আপুনি মিস্ত্ৰীৰ কামত অসন্তুষ্ট নেকি? কাম নিৰীক্ষণ কৰি থাকিবলৈ আপোনাৰ সময়ৰ অভাৱ নেকি? কোনো চিন্তা নোহোৱাকৈ নিৰাপদ আৰু উন্নত মানদণ্ডৰ ঘৰ এটি সাজি দিয়া বিশ্বাসযোগ্য কোম্পানী বিচাৰিছে নেকি? সৃজন কনষ্ট্ৰাকশ্যন হ'ব আপোনাৰ বাবে উত্তম নিৰ্বাচন। আপোনাৰ সপোনৰ ঘৰটো সাজি উলিওৱা আমাৰ দায়িত্ব। আপোনাৰ সপোনৰ আধুনিক, মজবুত, সৌন্দৰ্যপূৰ্ণ আৰু সকলো সা সুবিধাৰে পূৰ্ণ ঘৰ এটি সাজি উলিয়াবলৈ আমাৰ অভিজ্ঞ দল সাজু। আপোনাৰ সপোন বাস্তৱত পৰিণত কৰাই আপোনাৰ মনলৈ সন্তুষ্টি আনিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। আপোনাক গৃহপ্ৰৱেশ কৰিব পৰালৈকে সকলোবোৰ কাম সামৰি আপোনাক এটি সুন্দৰ ঘৰ সাজি দিয়াৰ দায়িত্ব আমাৰ। আপোনাৰ সপোনৰ ঘৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ পৰা
শেষৰ প্ৰলেপ পৰ্যন্ত সকলো কাম আমাৰ দ্বাৰা সুসম্পন্ন হ'ব। বৈজ্ঞানিক ভিত্তিত অত্যাধুনিক ডিজাইন আৰু বাস্তু অনুসৰি পৰিকল্পনাৰ পৰা মজবুত নিৰ্মাণ সামগ্ৰী আৰু নিৰ্মাণ কৌশললৈকে ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা প্লাম্বিং আৰু বৈদ্যুতিক সা-সুবিধালৈকে লাগিব মাথো আপোনাৰ বিশ্বাস আৰু সঁহাৰি। আজিয়ে আমাৰ সৈতে যোগাযোগ কৰক আৰু সপোনৰ ঘৰখন নিৰ্মাণৰ দায়িত্ব আমাক দি আপুনি নিশ্চিন্ত হওক।